বিদ্যালয় এৰা নাই মানে এই বিদ্যালয় এৰিছে বুলি ক'লে কথাটো ভুল হ'ব। প্ৰথম আগত আমাৰ যি বিদ্যালয়ত কিমান ছাত্ৰ ছাত্ৰী আছে তাৰ ডাটা আমি যিটো সংগ্ৰহ কৰোঁ তাৰ এটা বেলেগ ধৰণৰ প্ৰক্ৰিয়া আছিলে। এতিয়া আমি ইয়াক ফাইন টিউনিং কৰিছোঁ। আমি শিক্ষা সেতুৰ সৈতে কৰাৰ জৰিয়তে আমি ডাটা সংগ্ৰহ কৰিছোঁ আৰু এই ডাটা সংগ্ৰহ কৰোঁতে পূৰ্বৰ সংখ্যাতকৈ কিছু সংখ্যক কমি গৈছে, সেইটো মূল কথা নহয়। কিন্তু আমাৰ এটা ছিৰিয়াছ প্ৰব্লেম আছে মাধ্যমিক পৰ্যায়ত ড্ৰপ আউট, আৰু এইটো বিশ্লেষণ কৰি দেখা গৈছে যে চাহ বাগিচা অঞ্চল, চৰ অঞ্চল আৰু জনজাতীয় অঞ্চলত আধাতে বিদ্যালয় এৰা বা ড্ৰপ আউটৰ সংখ্যাটো বেছি প্ৰবল। আৰু সেইটোৰ কাৰণসমূহো বিশ্লেষণ কৰা হৈছে যে বহু ক্ষেত্ৰত ওচৰত হাইস্কুল নথকাৰ কাৰণেও ছাত্ৰ ছাত্ৰীয়ে ME পাছ কৰাৰ পাছত বিদ্যালয়লৈ নাযায়। সেইকাৰণে 116খন চাহ বাগিচা মডেল বিদ্যালয় আমি স্থাপন কৰিলোঁ।